ছাত্ৰছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ অনুশীলনী 6ৰ চিৰ 1 নম্বৰ প্ৰশ্নবোৰ 1 নম্বৰ প্ৰশ্ন হৈছে তলৰ প্ৰতিটো পৰীক্ষাৰ ফলবোৰ লিখা ফলবোৰ লিখিব লাগে 1 নম্বৰত দিছে এটা মুদ্ৰা এবাৰ টছ কৰা হল এটা মুদ্ৰা এবাৰ টছ কৰিলে ইয়াৰ কি ফল হ'ব এটো লিখিব লাগে 2 নম্বৰত দিছে দুটা মুদ্ৰা একেলগে টছ কৰা হল 3 নম্বৰত এটা মুদ্ৰা তিনিবাৰ টছ কৰা হল 4 নম্বৰ এটা লডুগুটি এবাৰ দলোৱা হল এটা লডুগুটি দুবাৰ দলোৱা হল প্ৰথমটো কৰিম সব এটা মুদ্ৰা এবাৰ টছ কৰা হল কি সংখ্যা ওলাব সব এটা মুদ্ৰা এবাৰ টছ কৰা হল ফলবোৰ হ'ব এটা মুদ্ৰা মুদ্ৰাটো সবা এটা মুদ্ৰা এই মুদ্ৰাটো জানিবা মনত ৰাখিবা এটা হেড মানে কি মুণ্ড আৰু এটা কি আছে টেল মানে কি পুচ্ছ তাৰ মুদ্ৰা এটা টছ কৰাৰ লগে লগে তোমালোকে এটা সবা হয় হেড উঠিব নহয় টেল উঠিব যিকোনো এটা উঠিব গতিকে এনেকৈ লিখিবা এটা মুদ্ৰা যেহেতু কৈছে হয় হেড উঠিব এবাৰে টছ কৰাৰে হয় হেড নহয় টেল উঠিব যিকোনো এটা উঠিব গতিকে ইয়াৰ ফলবোৰ কি হ'ব হয় হেড নহবা নতুবা টেল এটা হৈছে আমাৰ 1 নম্বৰটোৰ এনসাৰ 2 নম্বৰ প্ৰশ্ন কৈছে দুটা মুদ্ৰা একেলগে টছ কৰিলে ফলবোৰ হ'ব সবা দুটা মুদ্ৰা এবাৰ একেলগে টছ কৰিলে দুটা মুদ্ৰা একেলগে টছ কৰিলে এনেকা দুটা মুদ্ৰা এটা হেড বা এটো টেল ধৰিলো কাৰণ দুটা মুদ্ৰা একেলগে টছ কৰিলে দুটা কি উঠিব পাৰে দুটা হেড উঠিব পাৰে কাৰণ এনেকা টছ কৰিলা টছ কৰাৰ পিছত দুটা হেড উঠিব পাৰে বা দুটা কি উঠিব পাৰে টেল উঠিব পাৰে বা এটা টেল এটা হেড উঠিব পাৰে বা এটা হেড বা এটা টেল উঠিব পাৰে বা দুটা কি উঠিব পাৰে টেল উঠিব পাৰে এনেকৈ লিখিব পাৰিবা যে দুটা হেড উঠিব পাৰে বা এটা টেল এটা হেড বা এটা হেড এটা টেল বা দুটা কি উঠিব পাৰে টেল উঠিব পাৰে গতিকে এনেকুৱা দুটা মুদ্ৰা একেলগে টছ কৰিলে ফলবোৰ এইকেইটা হ'ব এবাৰ 3 নম্বৰত দিছে এটা মুদ্ৰা তিনিবাৰ টছ কৰিলে ফলবোৰ কি হ'ব সব এটা মুদ্ৰা তিনিবাৰ টছ কৰিলে কি এনেকৈ লিখিব পাৰিবা এটা হেড এটা টেল এটা হেড এনেকৈ উঠিব পাৰে বা এটা টেল এটা হেড এটা টেল উঠিব পাৰে বা দুটা হেড এটা টেল উঠিব পাৰে বা দুটা টেল এটা হেড উঠিব পাৰে বা এটা টেল দুটা হেড উঠিব পাৰে বা এটা হেড দুটা টেল উঠিব পাৰে বা তিনিটা কি উঠিব পাৰে টেল উঠিব পাৰে বা তিনিটা কি উঠিব পাৰে হেড উঠিব পাৰে তাৰ মানে ব্ল্যাক সম্ভাব্য ফলাফল ঠিক আৰু সব দুইটা আছে না নাই হেড টেল টেল এইকেইটাই হ'ব গতিকে এইটো হৈছে 3 নম্বৰটোৰ এনসাৰ 4 নম্বৰটোত কৈছে এটা লডুগুটি এবাৰ দলিয়ালে ফলবোৰ কি হ'ব এটা লডুগুটি এবাৰ দলিয়ালে মনত ৰাখিবা এটা লডুগুটিত কেইটা গুটি থাকে 1 ৰ পৰা 6 লৈ থাকে তাৰ মানে এবাৰ দলোৱাৰ কথা কৈছে এবাৰ দলালে হয় কি উঠিব পাৰে হয় 1 উঠিব পাৰে নতুবা 2 উঠিব পাৰে নতুবা 3 উঠিব পাৰিব নতুবা 4 বা 5 বা 6 যিকোনো এটা উঠিব পাৰে যেতে এবাৰ দলোৱাৰ কথা কৈছে যিকোনো এটা উঠিব পাৰে হয় 1 একবাৰ নহয় 2 নহয় 3 নহয় 4 নহয় 5 নহয় 6 লৈকে উঠিব পাৰে আমি জানো লডুগুটিত কেইটা গুটি থাকে 6টা গুটি এইটো হৈছে 4 নম্বৰটোৰ এনসাৰ 5 নম্বৰত কৈছে এটা লডুগুটি দুবাৰ দলোৱা হল সব এটা লডুগুটি দুবাৰ দলোৱালে সম্ভাব্য ফলাফল কি হ'ব গতিকে এইটো এটা লডুগুটি সব এটা লডুগুটি দুবাৰ দলোৱালে প্ৰথমে দুটা কি উঠিব পাৰে 1 উঠিব পাৰে দুটা 2 উঠিব পাৰে বা এটা 1 এটা 2 গতিকে এইটো এনসাৰ এখিনি সবা কিমানটা হ'ব টোটাল 36টা তাৰমানে দুটা 1 উঠিব পাৰে এটা 1 এটা 2 এটা 2 এটা 3 এটা 1 এটা 3 এটা 1 এটা 4 এটা 1 এটা 5 1 বা 6 বা 2,1 উঠিব পাৰে বা দুটা 2 উঠিব পাৰে বা এটা 2 এটা 3 উঠিব পাৰে এনেকৈ লাষ্টলৈকে 6 এটা 6 বা এটা 6 উঠিব পাৰে গতিকে এইটো হৈছে 5 নম্বৰটোৰ এনসাৰ তাৰপিছত প্ৰশ্নটোত কৈছে নিশ্চিত ঘটনা কাক বলে এটা উদাহৰণ দিয়া সবাই এইটো কিতাপত দিয়া আছে নিশ্চিত ঘটনা কাক বলে এটা উদাহৰণ নিশ্চিত ঘটনা সূত্ৰটো হৈছে এটা পৰীক্ষাৰ সৈতে জড়িত এটা ঘটনা এটা নিশ্চিত ঘটনা বলা হয় যেনে কৈছে
যদিহে পি অফ ই ইকুৱেল 1 হয় নিশ্চিত ঘটনা তাৰমানে পি অফ ই কি হ'ব লাগিব 1 হ'ব লাগিব যেনে এটা লুডুগুটি এবাৰ দোলোৱা পৰীক্ষাত জড়িত কেইটামান নিশ্চিত ঘটনা হ'ল 1 নম্বৰ উদাহৰণটো চাবা 6 বা 6তকৈ সৰু সংখ্যা পোৱা ঘটনা 2 নম্বৰ যুগ্ম বা অযুগ্ম সংখ্যা পোৱা ঘটনা ইত্যাদি এইটো হৈছে নিশ্চিত ঘটনাৰ উদাহৰণ 3 নম্বৰ অসম্ভৱ ঘটনা কাক বোলে এটা উদাহৰণ দিয়া চাবা অসম্ভৱ ঘটনাৰ সূত্ৰটো হৈছে ইম্পসিবল ইভেন্ট এটা পৰীক্ষাৰ সৈতে জড়িত এটা ঘটনা ই কেটা কি বুলি কোৱা হয় অসম্ভৱ ঘটনা বোলা হয় যেনে পি অফ ইকুৱেল কি দিছে যদিহে পি অফ ই ইকুৱেল কি হ'ব লাগিব 0 যেনে এটা লুডুগুটি এবাৰ দোলোৱা পৰীক্ষাৰ সৈতে জড়িত কিছুমান অসম্ভৱ ঘটনা হ'ল অপশন 1 নম্বৰ উদাহৰণটো আছে 6তকৈ ডাঙৰ সংখ্যা পোৱা ঘটনা তাৰমানে কি এটা লুডুগুটিত 6তকৈ ডাঙৰ সংখ্যা নাই গতিকে এইটো কি অসম্ভৱ ঘটনা 1তকৈ সৰু সংখ্যা পোৱা ঘটনা 1তকৈ সৰু সংখ্যা নাই গতিকে এইটো কিছু 1তকৈ সৰু সংখ্যা পোৱা ঘটনা দিছে 10ৰে বিভাজ্য সংখ্যা পোৱা ঘটনা ইত্যাদি গতিকে এইটো হৈছে অসম্ভৱ ঘটনাৰ উদাহৰণ গতিকে আজিৰ ভিডিঅ'টো এইখিনি ইয়াৰ পিছৰ ভিডিঅ'ত 4 নম্বৰ পৰা আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ